হেল্ল' বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ মিক্স আছামিজ ইউটিউব চেনেলৰ। এইবাৰ আহিছোঁ ভিডিঅ'টো হৈছে থাম্বনেইলটো দেখি আপোনালোকে গম পাইছেই, চিফ মিনিষ্টাৰ স্পেচিয়েল স্কলাৰশ্বিপ এক্সাম মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা যি হৈছিলে 2017 চনৰ পৰা হৈছিলে। অসমৰ যিমানবোৰ চৰকাৰী স্কুল আছে পঞ্চম আৰু অষ্টম শ্ৰেণীত এটা বৃত্তি পৰীক্ষা অনুষ্ঠিত হৈছিলে, সেইটো হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা। আৰু সেই বৃত্তি পৰীক্ষাটো কোভিডৰ আগলৈকে হ'ল, 3 বছৰ কণ্টিনিউ হ'ল। তাৰ পাছত কিন্তু কোভিডৰ পাছৰ পৰা সেই বৃত্তি পৰীক্ষাটো অনুষ্ঠিত নহ'ল। সেই 2017 চনৰ পৰা 2020 চনলৈকে যিসকলে বৃত্তি পৰীক্ষাত দিছিলে, বৃত্তি লাভ কৰিছিলে, সেই বৃত্তি লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে এখন ফিক্সড ডিপ'জিট ৰচিদ পাইছিলে। আৰু সেই ফিক্সড ডিপ'জিট ৰচিদখন তেওঁলোকে বহুত শংকাত ভুগিছিলে, এখন কি হ'ব, কাৰণ এতিয়া 2007 চনৰ পৰা 2024 7 বছৰ হৈ গ'ল। আৰু ফিক্সড যিখন ডিপ'জিট ৰচিদ আছিলে তাৰ টাৰ্ম আছিলে 7 বছৰ। এতিয়া 7 বছৰৰ পিছত সেইখন মেচিয়ৰ্ড হোৱাৰ কথা, আৰু সেই মেচিয়ৰ্ড হোৱাৰ ৰচিদখন ক'ত দিব, কেনেকৈ পাব, বহুতে প্ৰশ্ন উত্থাপন কৰি আছিলে। কিন্তু তাৰ মাজতে আহি গ'ল অসম চৰকাৰৰ ফালৰ পৰা এটা নতুন বাৰ্তা, আৰু একদম সময় উপযোগী তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই ক্ষেত্ৰত লৈ আহিছোঁ আজিৰ ভিডিঅ'টো। চেনেলটো যদি ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন দৰ্শকসকলে এনেকুৱা ইনফৰ্মেটিভ বাতৰি পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো টিপি থ'ব। এতিয়া আহক মেইন কথাটোলৈ। মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাৰ অধীনত যিসকলে 7,000 টকাৰ বা 5,000 টকাৰ যিটো ফিক্সড ডিপ'জিট ৰচিদ পাইছিলে, সেইসকলক এতিয়া অসম চৰকাৰে HDFC বেংকৰ অসমৰ যিকোনো প্ৰান্তৰ এটা শাখাত গৈ পেলাই জমা কৰিবলৈ কৈছে। কেৱল জমা কৰিলেই নহ'ব, এখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যনৰ যিটো মডেল, সেই এপ্লিকেশ্যনখনৰ মডেলটো আপুনি DEO অফিচত লাভ কৰিব। আৰু সদ্যহতে DEO অফিচত লাভ কৰিব বুলি কৈছে, যদিও পাছৰ পৰ্যায়ত চাগে সেই ফৰ্মখন আপোনালোকে ব্লক পৰ্যায় অফিচত বা স্কুলবোৰৰ পৰা লাভ কৰিব। যিহেতু আজি ওলাইছেহে নিউজত, বিভিন্ন বাতৰি কাকতত আজি বিজ্ঞপ্তিটো প্ৰকাশ পাইছে। মোৰ কাষত দেখিছেনে, এইটো বিজ্ঞপ্তি। এতিয়া আহক কি দিব লাগিব। ফৰ্মখন ফিল আপ কৰিব লাগিব, লগত ফিক্সড ডিপ'জিট ৰচিদটো দিব লাগিব, আৰু সেই যিজন ছাত্ৰ সেইজনৰ আধাৰ কাৰ্ড দিব লাগিব। আধাৰ কাৰ্ড নহ'লে ভোটাৰ কাৰ্ড নহ'লে পান কাৰ্ড, যিকোনো এটা ID দিব লাগিব। আৰু যিকোনো এটা ID প্ৰদান কৰিব লাগিব। যদিহে ছাত্ৰজন নাবালক হৈ আছে, এতিয়াও তেওঁ প্ৰাপ্তবয়স্ক হোৱা নাই, তেতিয়াহ'লে অভিভাৱকৰ ID প্ৰদান কৰিলেও হ'ব। কিন্তু আপোনালোকে ফিক্সড ডিপ'জিট ৰচিদটো লগত দিব লাগিব। আৰু গোটেই যিখন বিজ্ঞপ্তি, যিখন এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে, সেইখন মোৰ ডেছক্ৰিপশ্যন লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। মোৰ যিটো টেলিগ্ৰাম চেনেল তাৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে বিজ্ঞপ্তিখন ডাউনলোড কৰি ল'ব। টেলিগ্ৰাম চেনেলটোত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ যিবোৰ PDF পাবলৈ আপোনালোকে জইন কৰি ল'ব। এতিয়া আহক, অকল সেই ফৰ্মখন দিলে, তাৰ পাছত আপুনি দিলে যিটো আপোনাৰ ফিক্সড ডিপ'জিট ৰচিদ, তাৰপিছত আপোনাৰ যিকোনো এটা ID দিলে, সেই IDটো দিয়াৰ পাছত শুদ্ধকৈ IFSC কোড আপোনালোকে লিখিব লাগিব আৰু বেংকৰ নাম্বাৰ লিখিব লাগিব। আৰু সেই ফৰ্ম সকলোখিনি তথ্য একেলগ কৰি পেলাই আপোনালোকে যিকোনো HDFC এটা শাখাত জমা দিব লাগিব। যদিহে ফিক্সড ডিপ'জিট ৰচিদটো হেৰুৱাইছে, তেতিয়াহ'লে আপুনি বা নাই পোৱা, হেৰুৱাখিনিৰ কথা নাজানো, কিন্তু যিসকলে নাই পোৱা সেইসকলে নিজস্ব বিদ্যালয়ৰ HMৰ লগত, হেডমাষ্টাৰৰ লগত বা প্ৰিন্সিপালৰ লগত যোগাযোগ কৰিব, আৰু ব্লক অফিচত যোগাযোগ কৰিব পাৰিব। তাৰ পৰা আপোনালোকে এই ৰচিদটো সংগ্ৰহ কৰিব পাৰিব। এইখিনিয়ে আছিল আজিৰ নিতান্ত গুৰুত্বপূৰ্ণ কথা। ইয়াৰ পাছৰ ভিডিঅ' পুনৰ এটা ইনফৰ্মেটিভ বাতৰি লৈ আহিম। চাই থাকক মিক্স আছামিজ ইউটিউব চেনেলটো। ধন্যবাদ, বাই বাই।